Oh, আছে ভাল আছো দিয়ক আৰু আধা ঘণ্টামান লাগিব চাগে ন বেছি লাগিব বেছি এক ঘণ্টা লাগিব জিলাখনৰ নগাঁও জিলা সাহিত্য সভাৰ এটা মৰ্যাদা আছে সেই মৰ্যাদাটো আগন্তুক দিনত কেনেকৈ আগবঢ়াই নিব পাৰোঁ বা সেই মৰ্যাদাটো কেনেকৈ অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ প্ৰচেষ্টা মই নিশ্চয়কৈ হাতত ল'ম আগন্তুক দিনত কাৰ্যপন্থা কেনেকুৱা হ'ব আপোনালোকৰ আমাৰ কাৰ্যপন্থা সম্পৰ্কে এতিয়া বিস্তৃতভাৱে আমি আলোচনা নাই কৰা যদিও জিলা সাহিত্য সভাই গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত আৰু আমাৰ যিটো অভিলেখগাৰ আছে সেই অভিলেখগাৰটো কেনেকৈ আমি জনসাধাৰণৰ কাৰণে বিশেষকৈ গৱেষণাৰত ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলি কৰি দিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিম মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি নগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত সকলো শাখালৈ মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ নগাঁও জিলা সাহিত্য সভা আচলতে এটা মৰ্যাদাসম্পন্ন জিলা নগাঁও জিলা সাহিত্য সভাৰ এটা ঐতিহ্য আছে গৰিমা আছে উপসভাপতি হিচাপে এই মুহূৰ্তত এটা কথাই চিন্তা কৰিছোঁ পূৰ্বৰ যি গৰিমা সেই গৰিমা অক্ষুণ্ণ ৰাখিবৰ কাৰণে চেষ্টা কৰিম সাহিত্য সংস্কৃতিৰ দিশত জিলাখনক আগবঢ়াই নিবলৈ চেষ্টা কৰিম এইখন মঞ্চৰ যোগেদি আৰু আপোনালোকৰ সহযোগিতা লাগিব আৰু যিবোৰ শাখা এতিয়াও নিষ্ক্ৰিয় হৈ আছে তেনেবোৰ শাখাক আমি সক্ৰিয় কৰিব লাগিব আৰু জিলাখনক ৰাইজৰ কাষলৈ লৈ যাব পাৰিব লাগিব সেইটোৱেই মূল বিষয় বুলি মই গণ্য কৰিছোঁ আচলতে চিৰচেনেহী ভাষাজননী অসমীয়া ভাষাৰ বিকাশ আৰু সংবৰ্ধনৰ কাৰণে আচলতে আমি কাম কৰিব লাগিব সকলোকে লগত লৈ সাহিত্য সভাৰ মজিয়ালৈ সকলোকে আনিব লাগিব এতিয়া আটাইতকৈ প্ৰত্যাহ্বানটো হৈছে যে অসমীয়া ভাষাৰ যাতে প্ৰসাৰ আৰু বিস্তাৰ হয় সেই কামটো এতিয়া আমি খুব ব্যাপক হাৰত কৰিব লাগিব সেইটোৱে কাম আৰু মই সকলো শাখা সাহিত্য বা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেখা গৈছে সাহিত্য সভাৰ বহু সময়ত বহু বিতৰ্ক হয় গতিকে এই বিতৰ্কসমূহ আঁতৰাবৰ কাৰণে কি পন্থা গ্ৰহণ কৰিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা এই বিতৰ্কসমূহ আমি নাশ কৰিব লাগিব কি কাৰণে বিতৰ্ক হৈছে কি কাৰণে ইংৰাজী মাধ্যমৰ প্ৰতি আমাৰ ছাত্ৰ ছাত্ৰীয়ে বেছিকৈ আকৰ্ষিত হৈছে অভিভাৱকত কিয় আকৰ্ষিত হৈছে সেইবিলাক আমি এটা জৰীপ চলাই গৱেষণামূলকভাৱে কাম কৰি আমি সেইবিলাকৰ কাৰণে কিছুমান ব্যৱস্থা পদক্ষেপ গ্ৰহণ কৰিব লাগে সেইটোৱে হৈছে আমাতকৈ ডাঙৰ কথা যে অসমীয়া মাধ্যমৰ স্কুলবিলাকত যাতে আমাৰ সকলো অভিভাৱকে আকৰ্ষিত হয় তাৰ কাৰণে আমি এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব সেইটো এতিয়া আমাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান আৰু সেই কামটোৱে কাম কৰি ভাবিছোঁ প্ৰথমতে নৱপ্ৰজন্ম যিসমূহ লেখক আছে কবি আছে তেওঁলোকক মানে আনিবৰ কাৰণে এই মঞ্চলৈ আনিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা নাই আচল কথাটো হ'ল যে সেইটোৱে প্ৰশ্ন কথা ডাঙৰ কথা এইটো আপুনি খুব বঢ়িয়া সুন্দৰ কথা কৈছে যে আচলতে ভাষাটো কোনে বিকাশ কৰে ভাষাটো কোনে ৰাখিব আৰু নতুন প্ৰজন্মই ৰাখিব নতুন প্ৰজন্মৰ কবি সাহিত্যিক প্ৰবন্ধকাৰ আৰু এইটো কেৱল কবিতা গল্পই নহয় সাহিত্যৰ বহু শাখা আছে আজিকালি বাণিজ্যও সাহিত্যৰ শাখা হ'লগৈ তেনেকৈ আমি বিভিন্ন বিষয় বিজ্ঞানৰ এটা আমাৰ সাহিত্যৰ এটা অংশ হ'ল সকলো বিকাশৰ কাৰণে আৰু ডাঙৰ কথাটো হৈছে যে কৃত্ৰিম বুদ্ধিমত্তাই যাতে আমাৰ ভাষাটো বিকাশৰ ক্ষেত্ৰত যাতে সহায় কৰে প্ৰযুক্তিয়ে যাতে সহায় কৰে আমি তালৈ যাব লাগিব আজিকালি সাহিত্যৰ তত্ত্বটো প্ৰযুক্তিয়ে বহুত সময়ত নিৰ্ভৰ কৰিব লাগিব প্ৰযুক্তিয়ে বহুত দিশ নিৰ্ণয় কৰে গতিকে সেই প্ৰত্যাহ্বানবিলাক আমি গ্ৰহণ কৰিব লাগিব সেই বিষয়ে আমি সকলোৱে মিলি আৰু আমাৰ অসম সাহিত্য বা সংবিধানৰ ভিতৰত মানি চলি কেন্দ্ৰীয় সমিতিৰ নীতি নিৰ্দেশনাৰ মাজত আৰু আমাৰ জিলা সাহিত্য বা কৰিবলৈ কামখিনি আমি কৰিব লাগিব